আজি আহিলো অকমান বজাৰ কৰো বুলি তাকে প্ৰথমে সোমাই ললোহি এটিএমৰ পৰা পইচা কেইটামান উলিয়াই লৈ ইয়া মায়ে মই বজাৰ কৰিবলৈ বুলি যাবলৈ লৈছো মানে বিয়া এখন আছে বিয়াৰ কাৰণে গিফট এটাও কিনিব লাগে হেতু কাৰণেও আহিলো আৰু সৰুৰা বস্তু কেইটামানো কিনিবলৈ আছে হেতু কাৰণেও এটিএমৰ পৰা ওলাই আহি মায়ে ক'লে তামোল এখন খাই লওঁ ৰ হেতু কাৰণে আহিলো এই বাইদেউগৰাকী দোকানলৈ মায়ে তামোল এখন খাই লৈ বোলে ৰৈ দিলোহি প্ৰথমে আহি সোমালোহি আমাৰ ইয়াতে থকা ট্ৰেন্সখনলৈ ভিডিওটো আৰম্ভ কৰাই হোৱা নাই সকলোকে স্বাগতম জনাইছো আৰু হিমাইনা অন্য এটা ভিডিওলৈ চাই থাকিব সকলোৱে এয়া সৰু ল'ৰা-ছোৱালী কাপোৰবোৰ ইমান যে ভাল লাগে চাই সৰু ল'ৰা-ছোৱালী কাপোৰখিনি সঁচাকৈ যিটোকে দেখো হেতুৱে চকুত লাগে কোনটো লওঁ কোনটো নলওঁ লাগে আচলতে আৰু হিমাইনালৈ গৰম চুট এযোৰ ল'ম বুলি সোমাইছিলো তাকে চাওঁচোন কি কিনিব পাৰো আমাৰ হনমানুৱে এই চোলাটো দেখি পছন্দ কৰিছে নেকি মোক তাই কৈছে ও মা এটো লাগে নেকি তাকে মই মাক কৈছো ও মা হনমানুৱে এনেকৈ কৈছে বুলি তাকে মায়েও চাবলৈ আহিছে কি কিনি দিব পাৰো চাওঁচোন কিন্তু সেই চোলাটো চাইছিলো ছুটি তাই কাৰণে মানে সৰু হৈছে হেতু কাৰণে এইফালে এজনী মই অকনমান ওলাই দিছো ভিডিওটোত ভয়েস ওভাৰ কৰি দিছো কাৰণ মানে মলৰ ভিতৰত মিউজিক বজি আছে মিউজিকটোৰ কাৰণে আকৌ কপিৰাইট লাগি যায় বুলি ভয় লাগে যায় হেতু কাৰণে মলৰ ভিতৰত কি কাপোৰ কেনেকুৱা ধৰণৰ আছে তাকে আমিও চাইছো আপোনালোককো অলপ দেখুৱাই দিছো এইফালে যদি আমাৰ হন মানুহ কাপোৰ চাইছে আইনাখন দেখি আইনাখনৰ ওচৰত ৰৈ দিছেগৈ আমাৰ হন মানুহে যে আইনা চাই ইমান ভাল পায় কি কম আৰু হেয়া চাওকচোন এই চোলাটো পছন্দ হোৱা বুলি ক'লে যে তাই এনাইকে আকৌ এবাৰ জুখি চাইছে সৰু হ'ব উপায় নাই আৰু পছন্দ হোৱা বস্তুবোৰ কেতিয়াবা সৰু হয় কেতিয়াবা ডাঙৰ হয় কিনিবলৈকে বৰ দিগদাৰ হয় ন জুখত নহলে ভাল নালাগে নহয় পিন্ধাবলৈ তাৰ পৰা ওলাই আহিলো ওলাই আহি প্লানি এয়া সোমাইছোহি অন্য এখন দোকানত মায়ে বিয়াৰ গিফ্টটোকে কিনি লওঁ বুলি সোমালে তাকে মায়ে চাই আছে কি কিনিব পাৰে মই আকৌ হনমানুক লৈ প্লানি বহিছো অকমান তাইক কোচত লৈ অহা ভাগৰ লাগি গল যে হেতু কাৰণে দুইজনী বহি লৈছো এইফালে মায়ে বিয়াৰ গিফ্ট চাই আছে এয়া তাৰ পৰা ওলাই আহি আকৌ সোমালো অন্য এখন দোকানত মায়ে চাই আছে সোৱেটাৰ এটা মাৰ কাৰণে তাকে আমাৰ মাইকী মানুহবোৰৰ কি হয় ন এখন দোকানত বস্তু পছন্দই নহয় ঘূৰি ফুৰিব লাগে মোৰ কিন্তু তেনেকুৱা হয় পছন্দ হলেও মানে আৰু ইয়াতকৈ ভাল পাম নেকি তেনেকুৱা লাগে হেতু কাৰণে কেইবাখনো দোকান ঘূৰা হয় বজাৰ কৰিবলৈ বহুত দেৰি মানে বজাৰ কৰি আহোতে বহুত দেৰিয়ে হৈ যায়গে এইফালে বাহিৰত আন্ধাৰেই হ'লহি আমিও দেৰিকৈ আহিছো পিছে হেতু কাৰণে আন্ধাৰ হৈ গলগে সন্ধিয়া আগেহে বজাৰ কৰিবলৈ বুলি আহিছিলো সন্ধিয়া ওলাই আহি অকমান ভালো লাগে ফুৰিবলৈও অহা হ'ল বজাৰ কৰিবলৈ অহা হ'ল তাৰ পিছত ওলাই আহি আমি সোমালোহি মিঠাই দোকানত ঘৰলৈ মিঠাই কিবা এটা লৈ যাওঁ বুলি ৰাতিপুৱা চাহকণ খাবলৈ মিঠাই এটা লৈ আহো বুলি সোমালো তাকে মায়ে মিঠাই লৈ আছে এইফালে মই হৈছো হনমানুক ৰখিয়া তাই যে কি উৎপাত ইফালে গুচি যায় হেতু কাৰণে ধৰি ৰাখিবলগীয়া হৈছে আকৌ এইফালে আহিলে মা ওচৰলৈ তাই ইয়া আইনা বুলি ভাবিছে তাকে চাই পেলানি হাঁহি আছে চাবচোন দেই কি ধুনীয়াকৈ তাই কি দুষ্টামনি তাই এবাৰ বহিছে এবাৰ উঠিছে য'ত ত'ত বহি দিয়ে তাই চাগে ভাগৰবোৰ লাগে নেকি বেচেৰীজনী আকৌ উঠিছে আকৌ বহিছে এবাৰ চাবদে ইয়া চাকচোন কি কৰি আছে অঙি ভঙি তাই ভালো লাগে সৰু ল'ৰা-ছোৱালীবোৰৰ এইবোৰ এক্টিং চাই ন আইনালে চাই এইখন আইনা নেকি এইবাৰ সোমালোহি হোটেলত আহি চাহ একাপ খাই যাওঁ বোলে মায়ে ক'লে তাকে ময়ো খাওঁ বুলি ললো সন্ধিয়া সময়ত ঘৰতো এনেও চাহ একাপ খোৱাই হৈ যায় হেতু কাৰণে সোমাই দিলোহি আহি হোটেলত বৰফি খাবা তাই বোলে বৰফি এটাহে খাব
হোটেলৰ পৰা চাহ খাই ওলাই আহিলোঁ। তাৰপিছত খোজকাঢ়ি আহি আছোঁ। আগে আগে মা আৰু পিছে পিছে আমি হনুমানুৱে মই এয়া কোচত লৈছোঁ হনুমানক আৰু এইফালে ভিডিঅ' কৰি কৰি গৈ আছোঁ। তাৰপাছত এয়া আহি সোমালোহি আমি মাংস অকণ লৈ যাওঁ বুলি মাংস কটা দোকানত। তাকে ৰৈ দিছোঁ। সেইফালে মা ৰৈ আছে, আমি হনুমানৰ মই অকণমান আগত ৰৈ আছোঁ। মাংস অকণ লৈ যাওঁ ৰাতিৰ সাঁজৰ কাৰণে। হনুমানৰ দেউতাক আহিব আমাক নিবলৈ। আমাৰ বজাৰ কৰি হ'লে তেওঁ বেলেগ এটা কামত গৈছে, ফোন কৰি দিবলৈ কৈছে আহি হ'লে মানে। আমি দিয়া মা ওচৰলৈ ব'লা। তুমি থিয় হৈ দিয়া, মই পেণ্টটো গুচাই দীঘল কৰি দিম নহয়। যোৱা মা ওচৰলৈ ব'লা। হ'ব নাই লিখা পাই এনে নক'ব দেই আপুনি। দাদাজনে কিবা এটা কৈ মোক জোকাৰি আছিলে। মই তাকে কৈছোঁ নাই লিখা দেই, কিবা এটা লিখাৰ কথা কৈ আছিলে। তাকে কৈছোঁ এনেই নক'ব দেই আপুনি। তেওঁ দোকানলৈ গ'লে কিবা এটা নহয় কিবা এটা কৈ জোকাৰে, ভালেই লাগে বাৰু দাদাজনক, চুপতি ধেমালি কৰি থাকে। এয়া হৈছে গেলামালৰ দোকান। এবাৰ আহিলোঁ গেলামালৰ দোকানত বজাৰ কৰিবলৈ। জানো কোন আহিছে পাই। কিবা এটা খাবা নেকি? তুমি কিবা এটা খাবানে? পাপা আহিব এতিয়া ৰ'বা। দেৰি হৈ যোৱাৰ কাৰণে ভিডিঅ'টো আকৌ নকৰিলোঁ আৰু বেছি দেৰি হৈ গ'ল, সেইকাৰণে ভিডিঅ' কণ্টিনিউ নকৰিলোঁ। আজি এতিয়া এই পাছবেলাই হ'লহি, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া যাবলৈ ওলাইছোঁ মানে আকৌ বজাৰলৈ যাবলৈ ওলাইছোঁ। মানে কি হ'ল, দেহালে গৰম চুট এযোৰ আনিছিলোঁ। গৰম চুটযোৰ মানে তাইৰ পেণ্টটোৰ ইলাষ্টিকডাল ঢিলা হৈ গ'ল। দেৰিকৈ যাবলৈ ওলাইছোঁ কাৰণ মানে দেহা যাবলৈ লাগিব যে, ক'ৰবালৈ যাবলৈ হ'লে মই যাওঁ উৎপাত লগাই দিয়ে। সেইটো কাৰণে তাই এতিয়া শুইছে। শোৱা সময়কণতে যাওঁ আৰু বস্তুখিনি কি বজাৰ কৰিলোঁ আপোনালোকক বজাৰৰ পৰা আহিহে দেখুৱামহি। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। গাড়ীলৈ বুলি ওলাই যাওঁ, আকৌ ৰাস্তাত ৰংগেই গাড়ীৰ কাৰণে। তাকে কিমান দেৰিত এতিয়া গাড়ী পাওঁ ঠিক নাই। বজাৰৰ পৰা অহা অকণমান সময় হ'ল। বজাৰতে আকৌ মামা ছোৱালীজনীকো লগ পালোঁ, মামাও গৈছিলে। সিহঁতেও বজাৰ কৰিবলৈ গৈছিলে। সিহঁতৰ লগত মানে বজাৰ কৰি থাকোঁতে অকণমান দেৰিয়ে হৈ গ'ল। ময়ো বিশেষ বজাৰ নাছিলে, কৈছিলোঁ আপোনালোকক হনুমানৰ ভাগৰ কাপোৰযোৰহে সলাবলৈ গৈছিলোঁ। সেইটো কাৰণে সিহঁতৰ লগতে অকণমান দেৰি হৈ গ'ল আৰু। তেতিয়াহ'লে কালি কি বজাৰ কৰিছিলোঁ আপোনালোকক দেখুৱাওঁ ব'লক। এয়া উলিয়াই লৈছোঁ আপোনালোকক দেখুৱাবলৈ বজাৰৰ পৰা কি আনিলোঁ। বজাৰ বুলি ক'বলৈ হ'লে ইভাগে চব মিলাই বহুতেই হ'ল, কিন্তু কাপোৰৰ বজাৰ বহুত বিশেষ বেছি নহয়। মাৰ কাৰণে এইটো চুৱেটাৰ এটা আনিছিলোঁ। এইটো চুৱেটাৰ মাৰ কাৰণে। এইটো কেনেকুৱা লাগিছে জনাব দেই চুৱেটাৰটো। এইটো মাৰ কাৰণে এইটো চুৱেটাৰ। মাহঁতে মানে বেছি কাৰা ৰংবোৰ পিন্ধি ভাল নাপায় যে, সেইটো কাৰণে লাইট কালাৰৰ। তাৰপিছত আজি আকৌ দেহা মানুহৰ কাৰণে সলাই আনোগৈ বুলি কৈছিলোঁ যে, কাপোৰযোৰ মানে তাইলৈ আনিছিলোঁ জেকেট টাইপৰ কাপোৰ এযোৰ। কথাটো হ'ল কি, তাইৰ ভাগৰ মানে পেণ্টটো কমৰটো মানে বহুত টান হ'ল। ভিডিঅ' কৰিছোঁ দেই শুন। তাৰ পাছত এইযোৰ আনিলোঁ। এইটো মানে গৰম চুট মানে কি ফৰক আৰু। ফুল। তাই কৈ আছে ফুল বুলি কোৱা আকৌ। তাৰপিছত এইটো আনিলোঁ। তাৰপিছত এইটো পেণ্ট। ল'ৰা ছোৱালীৰ কাৰণে আৰু কিমান কাপোৰ লাগে জানেই নহয়। সেইটো কাৰণে থাকিলেও তাৰমানে ক'ৰবালৈ যাবলৈ বুলি ক'বলৈ হ'লে লাগিবই আৰু কাপোৰ এযোৰ। আৰু নিদিলেও ভাল নালাগে ন মাক দেউতাকৰ। ক'ৰবালৈ যোৱা বুলি ক'লে মানে বিয়া আছিলে বুলি কৈছিলোঁ যে, সেইটো কাৰণে তাইলৈ এযোৰ আনিলোঁ। পেন আনিলোঁ। তাৰ পাছত আৰু এটা আনিছোঁ বস্তু। এইটো হৈছে গৰমত পিন্ধিবলৈ। গৰমতহে ওলাইছে, ঠাণ্ডাত পিন্ধিবৰ কাৰণে মোলৈ এইটো পেন এটা আনিলোঁ। কাপোৰৰ বজাৰ বিশেষ নাই আৰু মানে
ঠাণ্ডাত পিন্ধিবলৈ মোজা কেইযোৰমান আগৰ মোজা কেইযোৰ বেয়া হৈ গ'ল সেইটো কাৰণে মোজা আনিলোঁ চবলৈকে এযোৰ তাৰপাছত ইভাগে কাপোৰৰ বজাৰ বেছি আৰু নাই শাক পাচলি বজাৰ তাৰপাছত ঘৰৰ আৰু পাকঘৰৰ বজাৰখিনিতো থাকেই ন সেয়া আনিলোঁ সেইবোৰতেই বজাৰ কৰি থাকোঁতে বহুত দেৰি হৈ গ'ল আৰু এইখিনিয়ে বজাৰ আমাৰ কাপোৰৰ কি ক'ম আৰু আচলতে বজাৰ কৰিবলৈ যোৱাৰ আচল উদ্দেশ্যটো আছিলে বিয়াৰ গিফ্ট কিনা গিফ্টটো আনিলোঁগৈ সেইটো কাৰণে গৈছিলোঁ তাকে আকৌ দেহা মানুহ কাৰণেও আনিলোঁ মাৰ কাৰণেও সেয়া লৈ আহিলোঁ গিফ্টটো পিছে আপোনালোকক এতিয়া নেদেখুৱাওঁ মায়ে কৈছে এতিয়া দেখুৱাব নালাগে দে যদি বিয়া ঘৰৰ মানুহেও চাই নহয় গম পাব আমুকে দিছে এইটো বুলি সেইটো কাৰণে বিয়াৰ গিফ্টটো আপোনালোকক আজি নেদেখুৱাওঁ আৰু কি হ'ল এইটো এনাইৰ কাৰণে চুৱেটাৰ আনিছিলোঁ যে আমি কালি হয়নে তাৰপাছত আমাৰ এনাই ভাগৰ ন তাৰপাছত সিমানখিনি আৰু বজাৰ কাপোৰৰ বজাৰ বুলিনো কি আৰু ইভাগে মানে কি কেতিয়াবা ক'বলৈ গৈ থাকিলে অনা নিয়া হৈয়ে থাকেচোন ভিডিঅ' এটা কৰি দিম এই আমাৰ ইজনী শুনি মানুহ ভিডিঅ' কৰি দেখুৱাই দিছোঁ দেই তোমাক মই তোমাক দেখুৱাই দিম তুমি চাবা দেই ভিডিঅ'টো ইমানেইখিনিয়ে আছিলে ইউটিউবত চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব যদি আপুনি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব আৰোহী মাইনা বুলি আছে আমাৰ আৰোহী মাইনা কোনজনী ভালকৈ থিয় হৈ দিয়া এইজনী আমাৰ আৰোহী মাইনা ভালকৈ থিয় হৈ দিয়া আকৌ এইজনী তেতিয়াহ'লে আজিলৈ ইমানেই